দেউতাই কৈছে মই জীয়াই থাকোঁতে বিয়াখন পাত তেনেকৈ ক'লে মোৰ বিয়া চিয়া পাতাৰ মন নাই মানে পাতিম মানে মেণ্টেলি প্ৰিপেয়াৰ্ড হ'ব লাগিব আৰু তাৰপিছত মই কৈছোঁ ইয়াৰ দেখোন ঠিক হৈ আছে ইয়ে পাতক তেতিয়াহ'লে মানে ইটো আৰু দিল মে লাড্ডু তাৰ মানে এনেকুৱা হৈ গৈছে ইটো আৰু ভালে পায় ই এডভান্টেজটো লৈ ল'লে তাৰপিছত লগে লগে এতিয়া মোৰ বৰ্তমান তেনেকুৱা কোনো নাই কিন্তু এতিয়া মাহঁতক দায়িত্ব দিছোঁ মই কৈছোঁ তোমাৰ মতে কৰা যি কৰা দেউতাও নাই যিহেতু গতিকে গোটেই দায়িত্ব তোমাৰ ওপৰত মাক নিৰাশ নকৰোঁ মানে আগতে মোৰ মতে মানে কিবা কিবি কৈছিলোঁ তো মাহঁতে মানিও লৈছিলে কিন্তু মোৰেই নিমিলিল মানে বস্তুবিলাক তো সেইকাৰণে মই বোলো এইবাৰ মই ঠগ নাখাওঁ দেই এইবাৰ মাৰ মতে হ'ব ঠগ খালেও মাক ক'ব পাৰিম ভাল হ'লেতো ভালেই সেইটোৱে সেইটো হয় মানে কি এনেও ফিমেলতকৈ মানে মেল ছিংগাৰৰ পে'মেণ্টটো সদায় বেছি মানে তেনেকুৱা আৰু মেলৰ পিছতে ফিমেল গাব লাগিব এনেকুৱা কিছুমানৰ থাকে ধাৰণা আৰু কিছুমান কমিটি মানে কিছুমান কমিটি আৰু এনেকুৱা আছে যে সিহঁতে মেল ছিংগাৰেই মাতিব কিন্তু ফিমেলজনী আকৌ ধুনীয়া হ'ব লাগিব ফিমেলজনী ধুনীয়া হ'ব লাগিব গান কি গাইছে নাগাইছে মতলব নাই ফিমেলজনী ধুনীয়াই লাগিব মানে তেনেকুৱা হয় তেনেকুৱা বহুত পাইছোঁ পাওঁ আৰু এই তাৰপিছত একচুৱেলি এইটো কেতিয়া হয় যেতিয়া ধৰক গান এটা পপুলাৰ নহয় তেতিয়ালৈকে কিন্তু বেছি ফেচ কৰিব লগা হয় আপুনি যেতিয়া বেলেগৰ লগত কো ছিংগাৰ হিচাপে গান গায় মই বহুত ফেচ কৰিছোঁ তেনেকৈ মই বহুতৰ লগত মই কো ছিংগাৰ হিচাপেও আছিলোঁ থাকোঁতে মানে নাম জনা শিল্পী আৰু তেওঁলোকে মোক ভাল কিছুমান আছে ভাল ব্যৱহাৰ কৰিছে বা ইমান নিজৰ ভণ্টিৰ নিচিনা হেৰি কৰে কিন্তু কিছুমান এনেকুৱাও পাইছোঁ যে আজি মোৰ অনুষ্ঠানখন যদি তেখেততকৈ বেছি ভাল হ'ল ৰাইজে যদি বেছি মোক ছাপোৰ্ট কৰিলে পিছদিনা মোৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈ যায় মানে এটাও গান গাব নিদিয়ে তেনেকুৱা পাইছোঁ কিন্তু এতিয়া তেওঁলোকৰ এতিয়া নামেই নাই মানে এতিয়া মাৰ্কেটত আমাৰ শ্ব'টো আৰম্ভ কৰোঁ নিশ্চয় দৰ্শকসকল আজি আমাৰ কালচাৰ আড্ডালৈ নিমন্ত্ৰণ কৰি আনিছোঁ হিয়া মেধি নমস্কাৰ হিয়া মেধি সকলোৱে চিনি পায় তথাপি ভাবিলোঁ যে আমি অকণ মাতটো আমাৰ মনৰ কথাখিনি পাতোঁ হিয়ায়ো মনৰ কথাখিনি কওক আৰু আমাৰ কালচাৰ আড্ডা প্ৰগ্ৰেমটো অকণমান আগবাঢ়ি যাওক তো হিয়া সদায় ধুনীয়া দৰে আজি ধুনীয়া হৈ আহিছে ধন্যবাদ আৰু আপুনিতো একদম হেণ্ডচাম হ'বই নালাগে নাই হ'লেও ধুনীয়া একদম ধুনীয়া আৰু আপোনাৰতো আগৰ পৰা আপোনাক চিনিয়ে পাওঁ আৰু নতুনকৈ এইটো শ্ব' আৰম্ভ কৰিছে মই চাইছোঁ খুব ধুনীয়া হৈছে থেংক ইউ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু ঠিকে আছা আছোঁ এতিয়া মানে আছোঁ আৰু মাজতে বহুত কিবা কিবি হৈ গ'ল বিশেষকৈ দেউতাৰ কথাটো মই গম পাওঁ দেউতাৰ হৈছিলে কি আচলতে বহুত প্ৰব্লেম চুগাৰ কিডনী তাৰপিছত ৰং ট্ৰিটমেণ্টো হ'ল ব্ৰেইন ষ্ট্ৰ'ক হ'ল তেনেকুৱা 15 দিন মানে ভেণ্টিলেটৰতে আছিলে লাষ্টত 3 বছৰ বিচনাতে পৰি আছে তো লাষ্টত আৰু আমি বহুত চেষ্টা কৰিলোঁ কিন্তু নাই ঘূৰাই আনিব নোৱাৰিলোঁ আৰু সেইটোৱে এইবোৰ মানে টাফ সময় গ'ল এইখিনি বহুত বেছি তাৰ মাজতে এইখিনি কাম কৰি থাকিব লগা হৈছে গান শ্ব' মেনেজ কৰিব পাৰিছিলানে কৰিব লাগিবই আৰু মই এনেই বহুত ষ্ট্ৰং হয় সৰুৰ পৰাই গতিকে অকলেই কৰিছোঁ গোটেইখিনি গতিকে আৰু শিকাইছেও মা দেউতাই মানে সৰু থাকোঁতেও ক্লাছ 5ৰ পৰা নিজে এডমিশ্যন লৈছোঁ মানে স্কুলত যে এডমিশ্যন দিবলৈ আজিকালিতো পেৰেণ্টছবিলাক যায় বা পেৰেণ্টছ মিটিং থাকে আমাৰ কোনেও গৈ নাপালে তেতিয়া মই আকৌ যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুলত মাও টিচাৰ আছিল সেইটো ভাল তো সেইকাৰণে মোৰ অকণ পানিছমেণ্টটো বেছি হৈছে পানিছমেণ্ট বেছি নেকি মানে কি হয় দেউতাই মানে মায়ে টিচাৰবোৰক কয় ইয়াক অকণমান বেছিকৈ চাবতো মানে মায়ে দেৱী লিখিছিলে দেৱী বাইদেউ ল'ৰা নহয় সেইকাৰণে দুচাতে বেছিকৈ দি দিয়ে হেৰি আজিকালি পেৰেণ্টছবোৰে বেছি কেয়াৰ লয় কেয়াৰটো অকণমান বেয়াও হৈ যায় যেন লাগে পিছত নাই হয় আৰু মই দেখিছোঁ মানে আলহীৰ ঘৰত গ'লেও এইটো কৰিলে ইনফেকশ্যন হ'ব এইটো কৰিলে এইটো নুচুবি মাটিত পকাত নথয় আমিতো মাটিতে বাগৰি ডাঙৰ হ'লোঁ সেইটো হয় তাতে এটা কথা আছে এতিয়া মানে কি হয় অলপ ভয়ো কৰে জোখতকৈ আৰু তাতে ডক্টৰসকলেও ইমান ভয় খুৱাই দিয়ে আমুকটো নকৰিব আগতেতো এইবোৰ এই মানে তুমি বেলেগ বাদ দিয়া মোৰ যেতিয়া ল'ৰাটো জন্ম হৈছিলে সমানভাৱে
জোৰৰ তিনিআলিত মানে ৰাস্তা পদপথত কাম কৰা বাইদেউগৰাকীৰ ল'ৰা এটা জন্ম হৈছে মোৰ ল'ৰাটোতকৈ চাগে হয়তো 6 মাহমান ডাঙৰ মোৰ ল'ৰাটো দেখিছোঁ সেই ঠাণ্ডা দিন আছে ইটোত ভৰাইছোঁ কাপোৰত ভৰাইছোঁ তেওঁলোকক সেই 6 মাহ নহ'লে উলিয়াই আনিলে তাৰপিছত লাহে লাহে তেওঁ ডাঙৰ হ'ল মোৰ ল'ৰাটো ডাঙৰ হ'ল তাক মই কেতিয়াবা সুধোঁ সি ঠাণ্ডাতে বাহিৰতে থাকে মই বোলো ইয়াৰ এনেই বিশেষ বেমাৰ একো নাই ন মাকে পিঠিত কেতিয়াবা ঢকা এটা দি পেলাই নাকটো চাফা কৰি দিয়ে নাই পানী লাগি থাকে তো ষ্ট্ৰং ইমিউনিটিটো ষ্ট্ৰং সেইটো কথাও থাকে অৱশ্যে থাকে মইতো মায়ে কৈছে মই 7 মাহ 15 দিনত জন্ম হৈছিলোঁ বুলি মানে তাৰপাছত এনেকৈ ল'বও নোৱাৰে মানে কটনত ল'ব লাগিছিলে বোলে তাৰপিছত নাকটো বোলে একদম চেপেটা আছিলে মায়ে কয় এইজনী কেনেকুৱা হ'ব বা দেখি বোলে হাত ভৰিবোৰ বোলে এনেকুৱা বেকা বেকা বোলে তাৰপাছতে মায়ে মানে ঠিকছে মালিচ কৰে তেলেৰে মানে সৰিয়হৰ তেলেৰে বাদাম তেলেৰে পূৰা মালিচ কৰে আৰু কৈছে একদম দেউতাই মানে হেৰি আনি দিয়ে গাঁৱৰ পৰা এই সৰিয়হৰ পূৰা পেৰি আনি দিয়ে তেল পূৰা বোলে মালিচ কৰিছে তাৰপাছত কৈছে তেনেকৈ ডাঙৰ কৰিলোঁ বেবী অইল ঘঁহিয়ে নাপালোঁ তহঁতক বুলি কৈছে তেনেকৈ ডাঙৰ হৈছোঁ গানৰ কামখিনি কৰি আছা খুব সুন্দৰ কাৰণে দেখি আছোঁ ময়ো দেখিছোঁ অসমবাসীয়ে দেখিছে খুব সুন্দৰ গান এটা ওলাইছে তোমাৰ হয় 101 কম হয় গানটো একচুৱেলি যোৱা বছৰে কৈ থৈছিলোঁ তাৰপাছত দেউতাৰ অসুখৰ কাৰণে মানে একো কামেই কৰিবলৈ মন নাযায় আৰু মানে কি হয় এইমাত্ৰ ফোন কৰি মাতিলে মেডিচিন লাগে এইমাত্ৰ দেউতাক আইচিউত থ'ব লাগে মাহে মাহে মানে হস্পিটেল গৈ থাকিব লাগে তেনেকুৱা আৰু মায়ে অকলে কেনেকৈ কৰিব আৰু তাৰপিছত এই তেনেকুৱা ক্ষেত্ৰত গানো মানে আৰু ফাইনেন্সিয়েলিও বহুত কথা আহি পৰে কাৰণ মানে ধেমালি খৰচা যোৱা নাই মানে আৰু তথাপি মানুহজনটো ঘূৰাই আনিব নোৱাৰিলোৱেই মেটাৰো নকৰে তাৰপাছত গান কৰিম হ'ব দে মনটো মাৰি দিওঁ আৰু হ'ব আৰু কিনো গান কৰিম গাবলৈ মন নাযায় মানে এনেকুৱা তাৰপাছত এতিয়া ভাবিলোঁ নহয় শ্ব' মাষ্ট গ' অন গতিকে কাম কৰিবই লাগিব যিহেতু এইটো ইণ্ডাষ্ট্ৰীত আছোঁ তো মই বোলো গানটো কৰি দিওঁ তাৰপিছত সেইকাৰণে ৰিলিজ দিলোঁ আৰু বিহুসুৰীয়া গীত যিহেতু ভাল পাইছে ট্ৰেণ্ডিঙত আছে গানটো এতিয়া ট্ৰেণ্ডিঙত আছে তো আজিকালিতো ট্ৰেণ্ডিঙত এইটো নতুনকৈ আৰু হৈছে আৰু কেইবছৰমান হৈছে আৰু গানটো খুব ধুনীয়াকৈ মিউজিক কৰিছে তানা দেৱৰাজ তানাদায়েও বহুতখিনি সহায় কৰিছে আৰু কোৱাৰ লগে লগে মানে হ'ব দে তই বেলেগ চিন্তা নকৰিবি মই ককায়েৰে কেলৈ আছোঁ বোলে তো গতিকে ধুনীয়াকৈ মিক্সিঙো কৰি দিছে গানটো মিউজিক কৰিছে প্ৰণৱ নামৰ ভাইটি এজন আছে খুব ভাল লিখে সিয়ে লিখিছে সুৰ কৰিছে আৰু এই যাযাবৰ মিণ্টু মোৰ খুব ভাল ফ্ৰেণ্ড ৰিপৰ্টাৰে সি মোক বহুত সহায় কৰিছে গীতটোৰ ক্ষেত্ৰত মানে সিয়ে প্ৰথম কৈছিলে এইটো গান লোৱা মানে এনেকুৱা তেনেকুৱা গানটো লিখাটো খুব ধুনীয়া হৈছে ভাল হৈছে আমাৰ যুৱ প্ৰজন্মই ভাল পাব সেইটোৱে কথাটো ওলাইছে হয় ঠগেও নহয় আজিকালি তেনেকৈ এইটোতো মোৰ জীৱনততো হৈছে এইবিলাকতো চলি থাকিব আৰু তোমাকো মানে কোনোবাই নক'ব আৰু হৈছে তেনেকুৱা হৈছে মোৰো এইটো অভিজ্ঞতা নোহোৱা নহয় আৰু তেনেকুৱা হ'লে সৃষ্টি হয় সেইটো হয় আৰু তুমি কোৱা ধৰে শ্ব' মাষ্ট গ' অন মানে তুমি কাকো বেয়া পাবও নোৱাৰা চবকে পজিটিভলিয়ে ল'ব লাগিব কোনোবাই এনেই গানটোতো খুব সুন্দৰ হৈছে আৰু মই তোমাক এটা কথা সুধিব কৈছোঁ তোমাৰ যিহেতু তুমি নে আৰু তোমাৰ কোনোবা আছে ভাইটি আছে মোৰ আৰু ভাইটি মানে সিহঁতৰ লাভ মেৰেজ তো দেউতা বেমাৰ হোৱাৰ সময়ত মা অকলশৰীয়া হৈ গ'ল সেইটো কাৰণে মোক কৈছিলে বিয়া পাতিবলৈ দেউতাইও কৈছে মই জীয়াই থাকোঁতে বিয়াখন পাত তেনেকৈ ক'লে মোৰ বিয়া চিয়া পতাৰ মন নাই মানে পাতিম মানে মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব আৰু তাৰপিছত মই কৈছোঁ ইয়াৰ দেখোন ঠিক হৈ আছে ইয়ে পাতক তেতিয়াহ'লে মানে ইটো আৰু দিল মে লাড্ডু ফুটা মানে এনেকুৱা হৈ গৈছে ইটো আৰু ভালেই পায় ই এডভান্টেজটো লৈ ল'লে তাৰপিছত লগে লগে তাৰপিছতে বিয়াখন তাৰে পাতি দিলোঁ আৰু তেনেকৈ সৰু সুৰাকৈ তাই গুৱাহাটীতে একেলগে পঢ়িছিলে সিহঁতি প্ৰাগজ্যোতিষ কলেজত একেলগে পঢ়িছে ভাল ছোৱালী তাইও মানে আমাৰ নিচিনাই মানে খোলা আৰু আমিও মানে ক্ৰিটিকেল নহয় তো ধুনীয়া আৰু ভালেই বাৰু তোমাৰ লক্ষ্যটো ক'ত মানে তোমাৰ কোন আছে এতিয়া মোৰ বৰ্তমান তেনেকুৱা কোনো নাই কিন্তু এতিয়া মাহঁতক দায়িত্ব দিছোঁ
মই কৈছোঁ তোমাৰ মতে কৰা যি কৰা দেউতাও নাই যিহেতু গতিকে গোটেই দায়িত্ব তোমাৰ ওপৰত মাক নিৰাশ নকৰোঁ মানে আগতে মোৰ মতে মানে কিবা কিবি কৈছিলোঁ তো মাহঁতে মানিও লৈছিলে কিন্তু মোৰে নিমিলিল মানে বস্তুবিলাক তো সেইকাৰণে মই বোলো এইবাৰ মই ঠগ নাখাওঁ দেই এইবাৰ মাৰ মতে হ'ব ঠগ খালেও মাক ক'ব পাৰিম ভাল হ'লেতো ভালেই সেইটোৱে ঠগ মানে কিবা লাগিলে নে কি হ'ল আচলতে সেয়া আৰু কিছুমান মানুহ তাৰমানে কি হয় ভাল পোৱাত পায় কিন্তু যেতিয়া মানে সাহস নকৰে যেতিয়া ৰিলেশ্যনটো আগবঢ়াই লৈ যাওঁ বুলি কওঁ তেতিয়া মানে মানুহবিলাক অলপ লৰখৰাই যায় মানে ডিচিশ্যন ল'ব নোৱাৰে যে এনেকুৱাও নহয় যে বৰ বেলেগ এটা বাৰ্ডেন ল'ব লাগিব তো গতিকে মই চাই চিতি নিজেই আঁতৰি আহোঁ আৰু তেনেকুৱা ঠিকে আছে যিটো ৰাস্তাৰ কোনো শেষ নাই গতিকে তাত গৈ থাকিনো কি লাভ নহয় জানো হয় তেনেকুৱা গতিকে ঠিকে আছে ভগৱানে মোৰ কাৰণেও ভাল কাৰোবাক চাগে থৈছে আৰু তেওঁ চাগে মোৰ কাৰণে নহয় আৰু মই তেওঁৰ কাৰণে নহয় সেইটো কাৰণে আৰু মই এইটোৱে পজিটিভলি লৈছোঁ সেইকাৰণে আৰু জীৱনত ইমান সমস্যা সেই সৰু কথাটোক লৈ পেলাই মূৰ ঘমাই থাকি লাভো নাই নো চান্স এবাৰ গৈছে মানে গৈছে আৰু আহিব নালাগে আহিব তুমি নাহিবা দেই তেতিয়াহ'লে হিয়াই ক'লে দেই আহিব নালাগে বুলি ক'লে তো বাকীখিনিৰ কাৰণে সুবিধা আছে কিন্তু নিশ্চয় একদম নিয়াৰ কি হিয়াৰ এটা গান খুব ফেমাছ নেন গাড়ী হয় তো আৰু এইটো বিশেষকৈ জুবিন দাৰ কণ্ঠত হয় এইটো মানে মোৰ সৌভাগ্য আচলতে আৰু জুবিন দা থাকোঁতে ইমান ফিলেই কৰা চাগে সকলোৱে ফিল কৰা নাছিলে ষ্টিল এতিয়াও এনেকুৱা লাগে তেখেত ক'ত ফুৰিবলৈ গৈছে আৰু হয়ো সেইটো তেখেতৰতো আশীৰ্বাদটো গোটেই অসমবাসীৰ লগত সদায় থাকিব আৰু ক'ৰবাত ফুৰিবলৈ গৈছে আকৌ কাইলৈ আহিব কাৰণ মাজে মাজে তেখেতটো এনেও টৰত থাকে বা কিবা কিবি কৰি থাকে তো তেনেকুৱা এটা ফিল এটা এতিয়াও হৈ আছে মানে তেওঁ নাইতো ভাবিবই নোৱাৰি একদম ভাবিব নোৱাৰি আৰু এইটো গান গোৱাৰ সময়ত মই আচলতে তাৰে আগতে মই জুবিন দাক লগ পাইছোঁ 2012ত মই লগ পাইছোঁ তেতিয়া বিহু এই VCD কেছেটত গাইছিলোঁ জুবিন দাৰ লগ তাৰপাছত প্ৰথম হ'ল মোৰ সুৱাগমণি বুলি কেছেট এখনত সেইখনত লোহিত দাই মোক ক'লে যে হিয়া জুবিন দাৰ লগত দুটা গান গাবা নেকি কেছেটত মইতো আৰু জুবিন দাৰ লগত কিয় নাগাম সৰু তেতিয়া আৰু অপৰচুনিটি আৰু পাইছোঁ কৈছে হেৰি এটা এমাউণ্ট কৈছে আৰু তেতিয়া সেইখিনি সময় সেইটো এমাউণ্ট তাৰমানে বহুত বেছি আৰু মোক কৈছে হেৰি কিন্তু এইখিনি টকা দিব লাগিব গানটোৰ বনোৱাৰ নামত আৰু মিউজিকৰ নামত আৰু মই কৈছোঁ ঠিক আছে হ'ব বাৰু তেতিয়া আকৌ নন ষ্টপ মই মানে শ্ব' কৰি থাকোঁ আৰু নন ষ্টপ শ্ব' চলি থাকে তো তেতিয়া প্ৰাপ্যও কম তথাপি জমা কৰি মানে মই সেইখিনি টকা জমা কৰিছোঁ কৰি পেলাই মই কৈছোঁ মোৰ পইচা ৰেডি হৈছে মই যাম মাও কৈছে দে হ'ব দে তোৰ মানে ভাল হওক আৰু তাৰপাছত গালোঁ দুটা গান গালোঁ সুৱাগমণিত তাৰপাছত তেনেকৈ প্ৰথম তেতিয়া মই জুবিন দাক লগ পোৱা নাই নাপালোঁ বেলেগেই হয় তো বেলেগেই তেতিয়াই মাষ্টাৰ যদিও লেব আছিল তাতে গাইছিলোঁ এতিয়াতো ৰেড এভি হৈছে তাত গাইছিলোঁ তাৰপাছত গাই পেলাই গানকেইটা ভালেই হৈছিলে তাৰপাছত মই মন পখিলা কৰিলোঁ মন পখিলা কৰোঁতে তেতিয়া জুবিন দাক মই প্ৰথম বিহু গাইছোঁ তাৰপাছত দাদাক মানে সুধিলোঁ আৰু মানে হেৰিত জোৰত যে আপোনাৰ ৰাজ মিউজিক আছে তাত মানে মই গাইছিলোঁ তাৰপাছত ৰাজ মিউজিকত যাওঁতে মানে দাদাক গান গোৱাম আৰু তাৰপাছত আমাৰ ৰিপুদা ৰেকৰ্ডিষ্ট তেখেতে মোক মানে 7:30 পাইছে তেতিয়া ৰাতিপুৱা নহয় গধূলি তাৰপাছতে মোক ক'লে দাদা আহিছে মই কৈছোঁ দাদা 7:30 বজাত কেতিয়াও নাহে মিছা কথা কৈছে আপুনি এনেই মাতিছে দেই ক'লোঁ নহয় কথা পতা বুলি ক'লে তাৰপাছত কথা পাতিব দিলে তো কথা পাতিলোঁ ঐ মই ৰখি আছোঁ বুলি কৈছে মই তেতিয়া মোৰ স্কুটি আছিলে স্কুটি উৰাই দিছোঁ একদম তাৰপাছত ৰাজলৈ আহিলোঁ আহি দাদাই মানে গানটো এবাৰ শুনিছে কৈছে তই গাইছ ন ভাল গাইছ এনেকৈ কৈছে মই মানে দাদাই ভাল গাইছ বুলি কোৱা মানে বহুত ডাঙৰ কথা ন মানে ভইচটো শুনি বহুত ভাল গাইছ তাৰপাছত হেৰি ভাল গাইছ মাত্ৰ এবাৰ শুনিছে শুনি 5 মিনিটত গান একদম পূৰা শেষ এনেকুৱা ধুনীয়া গাইছে মানে আৰু কেনেকৈ মই ভাবিছোঁ বাপৰে বাপ এয়াই আচলতে জুবিন গাৰ্গ তাৰপিছত প্ৰথমখিনিত এটা যোজনা আছিলে তেখেতে খুব বেছিহে 10 মিনিট 15 মিনিট মেক্সিমাম 15 মিনিট আৰু শুনিলে ওকে
তাৰপাছত সেয়া মই গাই দিলে এবাৰতে তাৰপিছত ফ্ৰণ্টৰ ফালে এটা যোজনা আছিলে তাৰপাছত মই দাদাই কৈছে এইটো কেনেকৈ গাম সুৰটো মই কৈছোঁ দাদা আপোনাৰ মতে গাওকচোন দাদাটো তেনেকৈ ক'লে ভালো পায় নিজৰ মতে গাবলৈ এনেকুৱা মানে একদম যেন গানটোত এটা প্ৰাণ পাই উঠিছে মানে তেনেকুৱা হৈ গৈছে ইমান ধুনীয়া গাইছে আৰু গানটো সেইখিনি সময়ত মানে বহুত চলিছিলে গানটো তোমাৰো খুব ভাগ্য সঁচা সঁচা কাৰণ সকলো মানুহে তেনেকৈ নাপায় তাৰপাছত মই ক'লোঁ দাদা এতিয়া পে'মেণ্ট কি দিওঁ পইচা কি দিওঁ বুলি ক'লোঁ দে যি দিয় দে এনেকৈ কৈছে তাৰপিছতে মই কৈছোঁ দাদা কওক না জানই দেখোন এনেকৈ কৈছে মই কৈছোঁ কওকচোন দাদা কি দিওঁ আপোনাক পকেটত ভৰাই দে বুলি কৈছে মই দিছোঁ এটা এমাউণ্ট সোমাই পেলাই নাই এনেকৈ খুলি চালে নে পাছত ফোন কৰি ক'লে নে কাৰোবাক ক'লে যি দিছোঁ সেইটোৱে লৈছে আচৰিত পাইছোঁ তাৰমানে মই দাদাক মই মানে ভৰিছোঁ সেৱা কৰিছোঁ মানে মই কৈছোঁ দাদা নোলাই কেতিয়াও তাৰপাছত থিয়েটাৰটো গালোঁ দাদা বহুত গান কৰিলোঁ কিন্তু লাষ্ট মানে মোৰ কি হ'ল এটা গান মই নিজে কম্প'জ কৰিছিলোঁ মই মানে মাকো শুনালোঁ মই নকওঁ এইটো গানটো মাক কৈছে তই জুবিনদাৰ লগত নেনো গাড়ীৰ পিছত তেনেকৈ নিজাকৈ গান কৰা নাই তই এটা কাম কৰ নহ'লে দাদাৰ লগতে গানটো কৰ তাৰপিছত মই ভাবিলোঁ দাদাৰ লগতে কৰিম তাৰপাছত দেউতাৰ এই কণ্ডিশ্যন এনেকুৱা মানে আৰু মানে গান যে কৰিম মই ভাবাও দাদা যে ইমান সোনকালে আমাৰ মাজৰ পৰা মানে এনেকৈ নাইকিয়া হৈ যাব ভবাও নাই তাৰপিছত দাদাক মই ফোন কৰিলোঁ এদিন তথাপি মই কৈছোঁ দাদা আপুনি মই এটা গান কৰিছোঁ আপুনি গাব লাগিব দেই বুলি কৈছে তেতিয়া ৰৈ বিনালে শ্বুটিং চলি আছে আৰু কৈছে হ'ব দে মই চিনেমাৰ কামটো খতম কৰি লওঁ তাৰপাছত মই গাই দিম দে টেনশ্যন নল'বি এনেকৈ কৈছে তেতিয়া মই বোলো ভালেই হ'ব তাৰপাছত ক'ত আৰু গানো নহ'ল আৰু সেইটো গান মই কেতিয়াও নোলাওঁ কাৰণ সেইটো মই দাদাৰ কাৰণে লিখিছিলোঁ আৰু দাদাৰ কণ্ঠত মানে ভাল লাগিব বুলি ভাবিছিলোঁ আৰু এটা সপোন আছিল কিন্তু সেই লাষ্ট সপোনটো মোৰ পূৰণ নহ'ল যে সেইটো মানে দুখটো মোৰ জীৱনত থাকি যাব মানে কিন্তু তেখেতক যে এনেকৈ লগ পাইছোঁ সৌভাগ্য আচলতে আমি একদম সৌভাগ্য আৰু কিন্তু মই এতিয়া ফিল হয় মানে যদি মানে দাদাক যদি ক'লোঁ হয় দাদা মোৰ দেউতাৰ এনেকুৱা বা মোৰ ফাইনেন্সিয়েলি কণ্ডিশ্যন অকণ প্ৰব্লেম আছে তো আপুনি গাই দিয়ক চাগে এনেই গাই দিলে হয় 100% মই মানে ভবাই নহ'ল কেতিয়াবা কি হয় তুমি বিশ্বাস কৰা তেখেতক প্ৰায় আমিতো পায়ে থাকোঁ ওচৰে পাজৰে হয় মোৰ লগত খালি হাৰ্ডলি 2 কপি বা 3 কপি ফটো আছে মই কেতিয়াবা পালে বেলেগক আহক ফটো মাৰি মই ভাবি থাকোঁতে গ'ল ভালকৈ ফটো মাৰিম কথা পাতিম আচলতে কিছুমান বস্তু আমি নিজে ক'বলৈ অলপ দিগদাৰ হৈ যায় তো তেনেকৈ ভাবি থাকোঁতে একো মানে নহ'লেই মানে হৈ গ'ল আৰু তেনেকৈ বস্তুবোৰ আৰু তোমাৰ এনেইতো এতিয়াতো তুমি ষ্টেজ প্ৰগ্ৰেম কৰিয়ে আছা নৰ্মেলি মই দেখিয়ে আছোঁ লাষ্ট অনুৰাধা গানটো গাইছিলা নেকি জুবিনদাৰতো গান গোৱাই যায় চব গোৱাই যায় গোটেইবিলাক গানেই ভাল লাগে কিন্তু এতিয়া মানে উপলব্ধি কৰিছোঁ কি লিখিছিলে কি গাইছোঁ এনেইতো জুবিনদাৰ গান গাওঁৱেই ধন্যবাদ আৰু নেনোগাড়ীৰ কথা কৈছিলোঁ কিবা কিবি ক'লোঁ পাহৰিলে হৈ গ'ল নেনোগাড়ী গানটো মোক লোহিত দাই গাইছে আৰু দীপকেশ দাই মিউজিক কৰিছিলে চিম্পল বাই কৰিছিলে ফটোগ্ৰাফী অমৃতা আছিলে দেৱু আছিলে তো লোহিত দাই মানে মোক ক'লে ভাল 17 চনত তাৰপাছত লোহিত দাই মোক মাতিলে তাৰপাছত গালোঁ জুবিন দাই মানে এবাৰ গাই থৈ দিছিলে কিন্তু দাদাই বহুত ৰাতি হ'ল নেকি গাই থওঁতে ইমান এটা ভাল হোৱা নাই নিজেই কৈছে যে এবাৰ শুনি পেলাই কৈছে মই আকৌ গাই দিম দে বুলি কৈছে আকৌ গাই দিলে হোৱা নাছিলে তাৰমানে তাৰপাছতে ভিডিঅ'টো কৰাৰ সময়ত মানে কি হ'ল মোৰ প্ৰগ্ৰেম আছিলে তো মই শ্বুটিঙৰ ইফালে ডেটো লোৱা থাকিলে তো তেনেকৈ মোৰ ওলোৱা নহ'ল তাতে গানটো বহুত মানে ইমান যে ভাল পাব ৰাইজে এতিয়ালৈকে মানে এতিয়া মই ষ্টিল মই কেতিয়াবা যদি শুনো সেই গানটো ৰিপিট কৰি নৰ্মেল গান কিন্তু এনেকুৱা একো নাই কিন্তু তথাপি ইমান ভাল পাইছে ৰাইজে মই এইখিনিতে আপোনাৰ চোৰ জৰিয়তে লোহিত দাক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ গীত এটি মোক গোৱাইছে তাৰপিছত সেই গীতটি কৰাৰ পিছত মোক মানে প্ৰগ্ৰেমত যেতিয়া মই যাওঁ তেতিয়া মানে নেনোগাড়ী বাইদেউ তেনেকৈ মাতে আৰু তাৰপাছত তেনেকৈ দিয়ে তাৰপিছত এবাৰ কি হ'ল ভাল লাগে হয় আৰু কি কয় বাইদেউ নেনোখন লৈ অহা নাই নেকি বুলি কয় নেনোগাড়ীখন লৈ অহা নাই নেকি বুলি কয় আৰু মোৰ আছিলো মানে নেনোখন তো এনেকুৱা আছিলে তাৰপাছতে আৰু এনেও মৰমৰ ন গাড়ীখন ভাল লাগে সৰু গাড়ী হ'লেও তাৰপাছত এবাৰ কি হ'ল এজন মানে মোৰ মানে অনুৰাগী আৰু ফোন কৰিছে কাৰোবাৰ পৰা নাম্বাৰ লৈ পেলাই তেনেকৈ ফোন কৰি মোৰ কাৰণে নেনোগাড়ী এখন কিনিছে বেগুনীয়া ৰংটো তেতিয়া পিছত ওলাইছিলে কিনি পেলাই মোক গিফ্ট দিয়ে এতিয়া মোৰ ঘৰৰ বাহিৰত ৰখি আছে তাৰপাছত মই ভয়তে নোলালোৱে ঘৰৰ পৰা
এইটো সঁচা ঘটনা মানে আশা লৈ আহিছিলে তুমি সুবিধা দিব লাগিছিলে নাই নাই ভয় লাগে নহয় অনুৰাগী হিচাপে হ'লেও গাড়ী ল'ব নোৱাৰি মৰমতে ফুল এটা দিছে তেনেকে বা কিবা সৰু বস্তু এটা দিছে ল'ব পাৰি কিন্তু গাড়ীটো মই এইটো এটা আৰু কথা শুনিম বুলি আহিছিলো চোৱা তোমালোকেতো যেতিয়া ষ্টেজ প্ৰগ্ৰেম হয় বা বিভিন্ন প্ৰগ্ৰেমত বিভিন্ন মানুহক লগ পাই থাকা আৰু প্ৰায়ভাগ তোমালোকক ধৰা এই আজিকালিতো মোবাইল হ'লে এনি টাইম দেখি থাকে অনুৰাগীবোৰৰ মনত এটা বেলেগ ধৰণৰ ক্ৰিয়া কৰে এই আমি যে কওঁ যে একদম পগলা অনুৰাগী তেনেকুৱা বহুত পাইছোঁ এবাৰ ডিব্ৰুগড়ৰ ফালে প্ৰগ্ৰাম কৰিব যাওঁতে বহুত বছৰ আগৰ কথা আৰু তাৰপিছত তেতিয়া মোৰ কিচিম কিচিম ভাৱনা গানটো চলিছে আৰু দেৱজিৎ দাৰ লগত গোৱা সেই গানটো মানে আৰু সেইফালেতো বহুত পপুলাৰ হৈছে তাৰপিছত সেইটো গান মানে 4-5 বাৰ গোৱাই আৰু তেতিয়া তাৰপিছত এজনে আহি পেলাই পিঠিখন পাতি দিছে অটোগ্ৰাফ ল'ব তাৰমানে অটোগ্ৰাফ দিয়কচোন বাইদেউ কিছুমানে ইয়াতে হাতত লিখি লয় এইটোতো সৰু আৰু হাতত কিছুমানে চাৰ্টৰ বাটনটো খুলি ইয়াত বুকুত লিখিব দিয়ে লাজ লাগে নহয় বুকুত লিখিবলৈ লাজো লাগে আকৌ ফাচাক ফিচিক হাঁহি উঠে ক'বও নোৱাৰোঁ একো তথাপি আৰু কলমেৰে কেতিয়াবা মানে লিখি থাকিলেও কলমটোৰে গা থাকিলে অঁকা নাযায় যে তেতিয়া আকৌ জোৰে জোৰে দিব লগা হয় নহয় এনেকে লিহিয়া বুলি লিখিব লগা হয় যে তেতিয়া সি দুখো পাই চাগে বেয়াও লাগে আৰু এবাৰ জমনি ঘটনা এবাৰ এনেকে অটোগ্ৰাফ ল'ব আহিছে আৰু ল'ৰাজনে একদম চেৰপানী পিন্ধি আহিছে তাৰপিছত আহি পেলাই মোক কৈছে হেৰি হিয়াবা এই আপোনাৰ এটা অটোগ্ৰাফ দিয়ক নাই ইয়াতে মই ধুনীয়াকৈ লিখি দিলোঁ তাৰপাছত আকৌ তাক এতিয়া বুকুত লগা হৈছে তাৰপিছতে উপায় নাই আৰু এনেকৈ দিলোঁ তাক লিখি পেলাই তাৰপিছত মোক তাৰপাছত কিবা মানে কমিটি সেইফালে ৰাইজ থাকে ন এনেকৈ কাজিয়া লাগিছে দেই কিবা চকী মাৰি একদম ভঙা ভাঙি আৰু চব শিলগুটি মাৰি একদম কাজিয়া আৰু তাৰপিছত সেই ল'ৰাজনক নহয় কোনোবাই এনেকৈ ধৰি দাগি দলিয়াই দিছে নহয় মোৰ বুকুখন বিষাই গৈছে মই বোলো বেচেৰাটো অটোগ্ৰাফ লৈ গৈছিলে তাক দলিয়াই দিলে এনেকুৱা হাঁহিছোঁ নহয় নাই লোৱা কিবা কিবি মানে ইখন গাঁও সিখন গাঁৱৰ লগত কিবা কিবি থাকে কেতিয়াবা মই জীৱনত যে সেইটো কেতিয়াও নাপাহৰোঁ বেচেৰাক ধৰি মানে ষ্টেজৰ পৰা এনেকৈ দলিয়াই দিছে মানে ইমান বেয়া লাগিছে নহয় মোৰ তালে এই ষ্টেজৰ কথা কওঁতে কেতিয়াবা ধৰা এনেকুৱা ফিল হয় নাই তোমালোকৰ যিহেতু তোমালোকে মাইকী মানুহ কাম কৰি আছা আৰু আমি এতিয়াও দেখোঁ যে প্ৰায় বহুত ক্ষেত্ৰত নৰ্মেলি ধৰা ছিংগাৰৰ ক্ষেত্ৰতে হওক বা বিভিন্ন আৰ্টিষ্টৰ ক্ষেত্ৰত অকণমান মেন ডমিনেটেড হয় কেতিয়াবা ফিল হয় কেতিয়াবা নহয় কিছুমান মঞ্চ এনেকুৱা আছে যে ফিমেলে লাগিব সেইটো হয় মানে কি এনেও ফিমেলতকৈ মানে মেল ছিংগাৰৰ পে'মেণ্টটো সদায় বেছি মানে তেনেকুৱা আৰু মেলৰ পিছতে ফিমেল গাব লাগিব এনেকুৱা কিছুমানৰ থাকে ধাৰণা আৰু কিছুমান কমিটি মানে কিছুমান কমিটি আৰু এনেকুৱা আছে যে সিহঁতে মেল ছিংগাৰেই মাতিব কিন্তু ফিমেলজনী আকৌ ধুনীয়া হ'ব লাগিব ফিমেলজনী ধুনীয়া হ'ব লাগিব গান কি গাইছে নাগাইছে মতলব নাই ফিমেলজনী ধুনীয়াই লাগিব মানে তেনেকুৱা হয় তেনেকুৱা বহুত পাইছোঁ পাওঁ আৰু এই তাৰপিছত একচুৱেলি এইটো কেতিয়া হয় যেতিয়া ধৰক গান এটা পপুলাৰ নহয় তেতিয়ালৈকে কিন্তু বেছি ফেচ কৰিব লগা হয় আপুনি যেতিয়া বেলেগৰ লগত কো ছিংগাৰ হিচাপে গান গায় মই বহুত ফেচ কৰিছোঁ তেনেকৈ মই বহুতৰ লগত মই কো ছিংগাৰ হিচাপেও আছিলোঁ থাকোঁতে মানে নাম জনা শিল্পী আৰু তেওঁলোকে মোক ভাল কিছুমান আছে ভাল ব্যৱহাৰ কৰিছে বা ইমান নিজৰ ভণ্টিৰ নিচিনা হেৰি কৰে কিন্তু কিছুমান এনেকুৱাও পাইছোঁ যে আজি মোৰ অনুষ্ঠানখন যদি তেখেততকৈ বেছি ভাল হ'ল ৰাইজে যদি বেছি মোক ছাপোৰ্ট কৰিলে পিছদিনা মোৰ পৰা মাইক্ৰফোনটো কাঢ়ি লৈ যায় মানে এটাও গান গাব নিদিয়ে তেনেকুৱা পাইছোঁ কিন্তু এতিয়া তেওঁলোকৰ এতিয়া নামেই নাই মানে এতিয়া মাৰ্কেটত কিন্তু তেনেকুৱা পাইছোঁ তেতিয়া বহুত কান্দিছিলোঁ মানে এটা সময়ত কাৰণ সকলোৱে কয় যে এজন ভাল ডাঙৰ ছিংগাৰ বুলি যেতিয়া হিট ছিংগাৰ আৰু তেওঁলোকৰ লগত কো ছিংগাৰ হিচাপে থাকিলে ভাল মঞ্চ পোৱা যায় বা সেই সুবিধাকণ যে দিয়ে মোৰো এক্সপিৰিয়েঞ্চ হ'ব এনেকৈ মানে কৈছিলে আৰু তো ময়ো সেই হিচাপে ভাবি পেলাই আহিলোঁ আহি মোক এনেকৈ প্ৰস্তাৱ দিলে মই গালোঁ তাৰপাছত গোৱাৰ পিছত মানে তেনেকুৱা হয় মোৰ গান বেছি ভাল পাই গ'ল তেতিয়াহ'লে পিছদিনাখন মঞ্চত মানে অকল ডুৱেটহে গোৱাব মানে তেওঁৰ লগত গাব লাগিব আৰু তেওঁ গাই গোটেই মানুহ আধা খেদি দিব তাৰপাছত মানেহে মোক উঠাব আৰু সেই চকী 4খনৰ মাজত গান গাব লাগে আলটিমেট হে মেল ডমিনেট যেটো ক্যাৰেক্টাৰ আছে আৰু এটা ভিয়া মই সুধিছো প্ৰায় অভিযোগ উঠি থাকে যে এটো এক্টিংৰ ক্ষেত্ৰতো হয় ক'বই লাগিব যে সিঙ্গিংৰ ক্ষেত্ৰতো যেতিয়া এগৰাকী নতুন আৰ্টিষ্ট আহে
তেওঁলোকক মানে ধৰা সুবিধা ল'বলৈ বিচাৰে সেইটো হয়তো সেক্সুৱেলি হ'ব পাৰে বিভিন্ন ক্ষেত্ৰত সেইটো হয়নে এতিয়াও এইটো আচলতে শুনিছোঁ কিন্তু সেইটো মোৰ ক্ষেত্ৰত বাৰু হোৱা নাই কিন্তু মই বহুত এই মানে ষ্ট্ৰাগল কিন্তু বহুত কৰিছোঁ মানে ষ্টুডিঅ'ত আপোনাৰ চাহ পৰ্যন্ত বনাই দিছোঁ মানে মানে এক লাইন গাবলৈ সেইটোলৈকে কৰাই তাৰমানে এক লাইন গাবলৈ আচলতে কি হয় এজন আৰ্টিষ্টক ৰেছপেক্ট কৰাটো খুব নাই নকৰে মানে নতুন আহিছেতো এক খটাও মানে কিছুমানে হয়তো এবিউজ কৰিব পাৰে মই সেইটো পোৱা নাই এতিয়ালৈকে কিন্তু মই এনেকুৱা পাইছোঁ ষ্টুডিঅ'ত মানে মই ধৰক মানে মই আগতে কৈছোঁ যে অনুষ্ঠান মই বহুত আগৰ পৰা কৰিছোঁ অনুষ্ঠানৰ বহুত অনুষ্ঠান কৰি পিছতহে মই কেছেটৰ বা হেৰি আহিছোঁ আৰু সেইখিনি ক্ষেত্ৰত কৃষ্ণমণি চুতীয়া দা কিন্তু মোক বহুতখিনি সহায় কৰিছে তাৰমানে যেতিয়া ষ্টুডিঅ'ত ৰেডি এইয়া মাষ্টাৰ ষ্টুডিঅ' লেভত এনেকৈ কিবা এই গান গাই থাকোঁতে কৃষ্ণদা আহি সোমাল মানে আহি তেতিয়া মানে মইতো অনুষ্ঠান কৰি ফুৰো জানেই তাৰপিছত কৃষ্ণদাই ক'লে ভিডিঅ'টো চাবলৈ নাই এইটো তই হয়নে এনেকৈ কৈছে মই হয় মই তেতিয়া আচৰিত মই বোলো কৃষ্ণদাৰ ওচৰত মোৰ ভিডিঅ' তাৰপিছতে কৈছে মই বোলো ভাল লাগিছে আৰু ভাল লাগিছে তাৰপিছতে কোৰাছ গাবলৈ আহিছিলোঁ তাৰপিছত কৃষ্ণদাই ক'লে হেৰি তই বুধবাৰে ফ্ৰী আছ মই কৈছোঁ আছোঁ আহিবিচোন বুলি ক'লে প্ৰথম গানৰ ৰঙিলীখন ৰাংঢালী ৰঙিলী বনাই আছে ৰঙিলীখনৰ মানে কোৰাছবিলাক গোৱাই লৈছে তাৰপিছত লিড ছং দুটা গোৱাইছে এটা সীমান্ত দাৰ লগত এইটো মৰি যাবৰ সঁচাকে মন যায় এইটো এটা আছিলে আৰু এটা অঞ্জনা চোতালত বুলি থেংক ইউ তাৰপিছত তেনেকৈ গাবলৈ মাতিলে তাৰপিছত গালোঁ তো সেইখিনিত মই ধন্যবাদ দিব লাগিব আৰু মই মানে তেতিয়া বিহু গোৱা নাই আৰু এনে উজনিৰ মানে মানুহখিনিয়ে মানে বিহুটো বেছি মানে তেজে আৰু সকলোৰে মুখে কিন্তু লৱাৰ আছামৰ মানুহখিনিৰ কি হয় গাবলৈ অকণ প্ৰব্লেম হয় আৰু এতিয়া বাৰু শুনি বহুত হেৰি হৈছে তেতিয়া মানে মোক কৈছে তই নামনিৰ ছোৱালীজনীক মই বিহু গোৱাম দেই এনেকৈ কৈছে মই কৈছোঁ ঠিক আছে অঞ্জনা চোতালত বুলি এটা বিহু গাইছে তাৰপিছত গোৱাৰ পিছত কথা ক'লে মানে গম পায় লৱাৰ আছামৰ ঠাচটো থাকে গান গাওঁতে মোক কৈছে গম নাপায় কিন্তু দেই তোৰ বোলে প্ৰথম আছিলে নেকি তোমাৰ এতিয়াতো নাই আৰু ল'ৰা অলপ পায় তথাপি ধৰিব পৰা নাই থাকে কিন্তু গান গাওঁতে নোলায় আৰু আমাৰহে এতিয়া বহুত শব্দ নুফুটে নহয় কথা আছে কি জানেনে চব মানুহ লগ পাই যে চব মানুহ লগ পায় মোক বহুতে এতিয়া ষ্টিল কয় তুমি যোৰহাটৰ নহয় জানো মই বোলো যোৰহাট নহয় যোৰহাট মানে কথাটো হৈছে এই শব্দ কোনোবা এটা নুফুটে কিন্তু তোমাৰ কিন্তু সেইটো মোৰ প্ৰব্লেম নাই এটা লেজা যিটো আছে কথা লৱাৰ আছামৰ টোনটো গম পায় মানে ত ৰ ক এইবিলাক অলপ ৰাফ বস্তুবিলাক সেইটো আপাৰৰ ফালে অলপ সেইটো মিঠা বস্তু হয়নে হয় ভাল লাগে শুনি আৰু এটা কথা তোমালোকৰ সাধাৰণতে এই কথাখিনি প্ৰসংগটো এইটো কাৰণে আনিছোঁ এই পৰিস্থিতিবোৰ সন্মুখীন হয় সাধাৰণতে নতুন গতিকে এটা মেণ্টেলি থাকি আছে যিকোনো উপায় কামটো কৰিব লগা হয় আৰু কৰিবও লাগিব কামটো কেতিয়াবা এনেকুৱা পাৰ্টিত এনেকুৱা এলকহলিক এপ্ৰ'চটো হৈছিলে নে নাই হয় কিন্তু মই মানে এইটোৰ পৰা পুৰা দূৰত মানে কোনেও ক'ব নোৱাৰে যে মানে নাই নলওঁ মানে ভাল নালাগে এনেই মই মানে ভালে নাপাওঁ কোনোবাই লয় তাৰ পাৰ্চনেল কথা গতিকে এইটো ল'ব পাৰে ডাঙৰ কথা নহয় নিজৰ পাৰ্চনেল চইচ